কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 118 সংখ্যক জন্মদিন সমগ্ৰ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই জন্মদিন পালন কৰাৰ লগতে প্ৰতি বছৰে তেজপুৰত কলাগুৰুজনাৰ যি সমাধিস্থল আছে সমাধিস্থলত তেজপুৰীয়া ৰাইজে একলগ হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে একলগ হৈ আমি এই জন্মদিনটো পালন কৰোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু গুণী জ্ঞানী ব্যক্তিসকলে বয়োজ্যেষ্ঠসকলে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু গীতে মাতে আজিৰ এই সমাধিস্থল এক বেলেগ ধৰণৰ মুখৰিত কৰি তুলিছে এই ল'ৰা ছোৱালীসকলে ছাত্ৰ ছাত্ৰীসকলে কণ কণ ল'ৰা ছোৱালীসকলে। আৰু এই সুবিধাটো আমি দিওঁ এই কাৰণেই যে আমাৰ এই সমাধিস্থলৰ পৰাই আমাৰ কণ কণ ল'ৰা ছোৱালী যিসকলে গীত নৃত্য এইবোৰ পৰিৱেশন কৰে বা চিত্ৰ অংকন কৰে তেখেতসকলক আমি এই সুবিধাকণ দিওঁ আৰু এই সুবিধাৰ জৰিয়তে তেওঁলোকে পিছৰ জীৱনলৈ অসমৰ একজন ভাল শিল্পী, ভাল চিন্তক, ভাল দাৰ্শনিক, ভাল সাহিত্যিক, ভাল অভিনেতা, ভাল নাট্যকাৰ, ভাল খেলুৱৈ হ'ব পাৰে, অসমৰ নাম তেওঁলোকে উজ্বলাই তুলিব পাৰে।